তীৰ্থনগৰী হাজোৰ শক্তিপুৰস্থিত বাসুদেৱ বালিসত্ৰ প্ৰাংগণত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণৰ দোল মহোৎসৱ অনুষ্ঠিত হয়। সেই অনুসৰি প্ৰথম দিনা পুৱা গুৰু আসন স্থাপন, বন্তি প্ৰজ্বলন, দ্বিতীয় দিনা পুৱা আই বাপুসকলৰ নাম প্ৰসংগ, সন্ধিয়া অসমীয়া গীতৰ আধাৰত আধুনিক নৃত্য প্ৰতিযোগিতা আৰু অন্তিম দিনা দোল মহোৎসৱৰ শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰা হয়। আইসকলৰ উৰুলি ধ্বনিৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৰাজ্যিক বিজেপি নেতা প্ৰকাশ দাসে। আনহাতে নিশা আৰাধনা নাট্যগোষ্ঠীৰে নাট্যাভিনয়েৰে অনুষ্ঠানৰ সফল সামৰণি পৰে বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। তিবৰি বাসুদেৱ বালিসত্ৰ সত্ৰৰ উদ্যোগত উদযাপন কৰা দোল মহোৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰি অতি আনন্দিত হৈছোঁ। আৰু এই সত্ৰই প্ৰতি বছৰে দোল মহোৎসৱ উদযাপন কৰি আহিছে। এইবাৰো এই অঞ্চলৰ ভক্তপন ৰাইজে সকলোৱে সমবেত হৈ এই দোল শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু এই দোলৰ জৰিয়তে সকলোৱে আনন্দৰে ৰং ফাকুৱা ৰং ইজনে সিজনক দি আশীৰ্বাদ লোৱাৰ লগতে কনিষ্ঠজনক আশীৰ্বাদ দিয়ালৈ জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লৈছে। আৰু এইটোৱে এটা জাতিটোৰ কাৰণে অতি এটা শক্তিশালী বাৰ্তা, কাৰণ আমাৰ প্ৰত্যেকজন মানুহে জাতি ধৰ্ম পাহৰি সকলো ভাতৃত্ব চেনেহেৰে এই দৌল উৎসৱত অংশগ্ৰহণ কৰি আৰু আনন্দৰে সকলোৱে এই দৌলত শোভাযাত্ৰাত গৈ সমাজক এটা শান্তিৰ বাৰ্তা দিছে আৰু সমাজখন সুন্দৰভাৱে আগুৱাই যোৱাৰ ক্ষেত্ৰত দৌল মহোৎসৱৰ জৰিয়তে মহাপ্ৰভুৱে যি শক্তি দিয়ে, এই শক্তি আমাৰ জাতিটোক যথেষ্টভাৱে প্ৰাণৱন্ত কৰিব। হাজোৰ পৰা অনামিকা কলিতা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.